আৰু মাত্ৰ কেইটামান ক্ষণ যিমানে সময় বাগৰিছে সিমানে উৎকণ্ঠা বাঢ়িছে উন্মাদনা বৃদ্ধি পাইছে এতিয়া লতাশিল খেলপথাৰত আৰু আৰ্জেণ্টিনা স্পেইনৰ এই ৰোমাঞ্চকৰ খেলখনৰ সাক্ষী হ'বৰ বাবে এতিয়া সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে আৰু ইয়াৰ সমান্তৰালভাৱে লতাশিল খেলপথাৰত ব্যাপক প্ৰস্তুতি দিনৰ ভাগতে সম্পন্ন হৈছে এই মুহূৰ্তৰ পৰিৱেশ লতাশিলত কেনেকুৱা জানিব বিচাৰিছো নিশ্চয়ভাৱে বহু উৎকণ্ঠাৰ অন্ত পেলাই মাজত মাত্ৰ কেইটামান ক্ষণ আৰু কেইটামান ক্ষণৰ পিছতে আৰম্ভ হ'ব বিশ্ব ফুটবলৰ যি মহৰণ এই মহৰণ আৰ্জেণ্টিনা স্পেইনৰ মাজত যি বিশ্ব মহৰণ এই মহৰণৰ অপেক্ষাত কোটি কোটি জনতাই কোটি কোটি ফুটবল প্ৰেমী অপেক্ষাত ৰৈছে গুৱাহাটী মহানগৰীৰ লতাশিল খেলপথাৰতো যি প্ৰদৰ্শনীমূলক CM FIFA যি ফেনৰ পাৰ্কৰ ফালৰ পৰা যি প্ৰদৰ্শনী দেখুৱাইছে প্ৰদৰ্শনীত চাবৰ কাৰণে হাজাৰ হাজাৰ যি ফুটবল প্ৰেমী এই উপস্থিত আছে প্ৰথমে মই দৃশ্যসমূহ দেখুৱাইছোঁ লতাশিল খেলপথাৰত এই যে বহু অপেক্ষাৰ অন্তত বহু উৎকণ্ঠাৰ অন্তত যে কিছু সময়ৰ পিছতে ভাৰতীয় টাইম অনুসৰি যিহেতু 12:30 বজাৰ লগে লগে আৰম্ভ হ'ব গুৰু আৰু শিষ্যৰ মাজত যিখন মহাযুঁজ অৰ্থাৎ আৰ্জেণ্টিনা আৰু স্পেইনৰ মাজত যি আৰম্ভ হ'ব মহাযুঁজ এই মহাযুঁজখনৰ চাবৰ কাৰণে বা অপেক্ষাৰ বাবে প্ৰত্যেকগৰাকী যি ফুটবল প্ৰেমী এই ফুটবল প্ৰেমী অপেক্ষাত ৰৈছে আৰু এয়া আমি লতাশিল খেলপথাৰৰ দৃশ্য দেখুৱাইছোঁ প্ৰত্যেকগৰাকী ফুটবল প্ৰেমীকে এনেদৰে তেওঁলোকে জাৰ্চিৰ মেছিৰ জাৰ্চি পিন্ধি আহিছে আৰু তেওঁলোকে আৰ্জেণ্টিনা আনফালে যিটো স্পেইনৰ যি প্ৰদৰ্শন এই প্ৰদৰ্শন বা তেওঁলোকে যি ফুটবল খেলে এই ফুটবলৰ চাবলৈ অপেক্ষা এনেদৰে মেছিৰ যি জাৰ্চি সেই জাৰ্চি পিন্ধি তেওঁলোকে ওলাই আহিছে প্ৰথমে তেওঁলোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু বহু অপেক্ষাৰ যিহেতু তোমালোকে অকণমান ঘূৰি দিবা এইফালে তোমালোকক কথা পাতিম যিহেতু মাত্ৰ কেইটামান ক্ষণ আৰু কেইটামান ক্ষণৰ পিছত আৰম্ভ হ'ব এখন মহাৰণ ফুটবল প্ৰত্যেকগৰাকী অপেক্ষাত ৰৈছে কোনটো দলে জয় হ'ব বুলি আশাবাদী মই বিচাৰোঁ আৰ্জেণ্টিনা জিকক যিহেতু মই সৰুৰ পৰাই মেছিৰ খেল চাই ভাল পাওঁ তো তেনেকৈ বাৰ্চিলোনা হওক আৰু আৰ্জেণ্টিনা তেনেকৈ প্ৰেম এটা উঠি আহে তো এইবাৰ আশা কৰিছোঁ জিকক আৰু ছেকেণ্ড ৱৰ্ল্ড কাপটো জিকক আৰু তাকে নিশ্চিত প্ৰত্যেকৰে অপেক্ষা আছে তোমাৰ ওচৰলৈ আহিছোঁ কোনটো টিম জয় হ'ব মেছিৰ ভাল নহ'ব আনফালে হ'ব আৰ্জেণ্টিনাক জিকিব লাগে আৰ্জেণ্টিনা জিকিব নিশ্চিতভাৱে আৰ্জেণ্টিনাক যিহেতু সমৰ্থন কৰি আছে আন ওচৰত হৈছোঁ কাক সমৰ্থন কৰিছে আৰ্জেণ্টিনা না Spain, always Spain. Yeah. মাজত মাত্ৰ কেইটামান কেনেকুৱা লাগি আছে মন বহুত ভাল লাগিছে এনেকৈ আমাৰ এটা আয়োজন কৰা হৈছে আৰু তেনেকৈ আহিছা মই ইয়াতে গুৱাহাটীৰ নিশ্চিতভাৱে আমি এনেদৰে দেখাইছোঁ প্ৰত্যেকগৰাকী যি ফুটবল প্ৰেমী আছে ফুটবল প্ৰেমীৰ অপেক্ষা অন্ত আছে প্ৰায় মাজত মাত্ৰ 1.5 ঘণ্টা আছে তাৰ সন্মুখত এনেদৰে সন্মুখত তেওঁলোকে বহি লৈছে মাজত মাত্ৰ কিছু ক্ষণ আছে এনেদৰে বহি লৈছা খেল প্ৰদৰ্শন চাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ইমান সুন্দৰভাৱে সুবিধা কৰি দিছে কোনটো দল জয় হ'ব বুলি ভাবা ইমান দিনৰ পৰা চাই আছোঁ এনেকুৱা লাগিছে আৰ্জেণ্টিনাই জিকিব মুখত তুমি হেৰি লগাই আহিছা হয় ইয়াতে কেনেকুৱা লাগিছে কিমান আশাবাদী 100%। তোমাৰ ওচৰত কি ক'বা ভাল লাগিছে প্ৰথমতে মই মুখ্যমন্ত্ৰীক ধন্যবাদ জনাব খুজিছোঁ ইমান ধুনীয়া পদক্ষেপ এটা লৈছে যাতে আমাৰ যোনবোৰ ফুটবল প্ৰেমী সিহঁতে ইমান ধুনীয়াকৈ উপভোগ কৰিব পাৰিছে এই সুন্দৰ গেমটো ত' আই উইল চে থেংক ইউ টু মামা নিশ্চিতভাৱে এনেদৰে তেওঁলোকে জাৰ্চি পৰিধান কৰি এই ফুটবলৰ মহাৰণ তেওঁলোকে চাবৰ কাৰণে আহিছে এনেদৰে লতাশিলত দেখা পোৱা যায় হাজাৰ হাজাৰ ফুটবল প্ৰেমীৰ যি দৰ্শক এই দৰ্শকক দেখা হৈছে এনেদৰে প্ৰত্যেকগৰাকী আমি আপোনাৰ ওচৰলৈ আহিছোঁ আৰ্জেণ্টিনা নে স্পেইন কোনে জয় হ'ব মই ছাপৰ্ট আৰ্জেণ্টিনাকে কৰিছোঁ আৰ্জেণ্টিনা জিকিলে মই ভাল লাগিব আৰু তো মেছি আজি মানে মোৰ আশাবাদী আজি মেছিয়ে মানে 3টামান গ'ল একেলগে মানে চাওঁ মন আৰু মেছিৰ যুৱকসকলৰ লগত যুৱতীসকল আহিছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কোন জয় হ'ব আৰ্জেণ্টিনা আৰ্জেণ্টিনা কিমান আশাবাদী কিমান সময়ৰ পৰা ৰৈ আছে ইয়াত আছামিজ আই ডোন্ট নো কিतना টাইম हुआ ফাৰ্ষ্ট টাইম নিশ্চিতভাৱে এয়া আমি দেখুৱাইছোঁ যিহেতু লতাশিল খেলপথাৰত প্ৰত্যেকগৰাকী ফুটবল প্ৰেমীৰ যে অপেক্ষা কিছুমান মাত্ৰ ক্ষণ আৰু ক্ষণৰ পিছতে আৰম্ভ হ'ব এনেদৰে আমি যিসকল দৃশ্য দেখুৱাইছোঁ এনেদৰে যি প্ৰদৰ্শন দেখুৱাব পৰাকৈ এনেদৰে সাজু কৰি দিছে CM FIFA ফান পাৰ্কৰ যি ফালৰ পৰা এনেদৰে সুন্দৰভাৱে যি আয়োজন কৰা হৈছে আৰু প্ৰত্যেকগৰাকী যি ফুটবল প্ৰেমীৰ অপেক্ষাত ৰৈ আছে যিহেতু আমি প্ৰথম উল্লেখ কৰিছোঁ যে গুৰু আৰু শিষ্যৰ মাজত যিহেতু গুৰু মেছি এগৰাকী অভিজ্ঞ বা পুৰণা যিহেতু ব্যক্তি এগৰাকী খেলুৱৈ আনফালে যিহেতু শিষ্য হিচাপে ইয়ামাল এই দুয়োগৰাকীৰ মাজত যি যুদ্ধ হ'ব এই যুদ্ধৰ প্ৰত্যেকৰে অপেক্ষাত আছে আমি আপোনাৰ ওচৰলৈ আহিছোঁ মাজত মাত্ৰ কেইটামান ক্ষণ আৰু কেইটামান ক্ষণৰ পিছতে আৰম্ভ হ'ব এই মহাৰণ কোন জয় হ'ব
নাই ইমান ভাল আয়োজন কৰিছে আমাৰ অসমৰ পৰা CM-এ তো বস্তুটো ভালে লাগিছে চবেই মিলি এনজয় কৰিম যিয়ে হওক ভাল লাগিব সমৰ্থন কৰা আৰ্জেণ্টিনা স্পেইন আৰ্জেণ্টিনা কাক সমৰ্থন কৰা সমৰ্থন কাক কৰা আৰ্জেণ্টিনা আমি এনেদৰে ভিতৰৰ দৃশ্য বাহিৰৰ দৃশ্য দেখুৱাবলৈ আছে বাইদেউ আপুনিও আহিছে খেল চাবৰ কাৰণে কিমান আশাবাদী আগৰখিনি চাই যাওঁ গোটেই ৰাতি নোৱাৰিম নহয় ঘৰতে চাম এটাৰ মামাই যিখিনি আয়োজন কৰি দিছে সেইখিনি চাবলৈকে আহিছোঁ আৰু আপোনাৰ ওচৰত আহিছোঁ কোন জয় হ'ব জয়টো মোৰ এইবাৰ স্পেইন হ'ব যেন লাগিছে এইটোৱেই চাই লওঁ তথাপি আৰ্জেণ্টিনা জিকে বুলি চবেই কৈছে কিন্তু স্পেইনৰ খেলাটো চাই লাগিছে অলপ স্পেইনৰ অলপ বেলেগ খেল দেখাব আশা কৰিছোঁ চাওঁ লেটছ চি হোৱাট হেপেন প্ৰতিগৰাকী কেশৰ ইয়াৰ লগতে আন এটা কথা উল্লেখ কৰিব লাগিব যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও কিছু সময়ৰ পিছতে এই স্থানত আহি তেখেতে এই যে খেল এই যে বিশ্বকাপৰ যি মহৰণ এই মহৰণ তেওঁ উপভোগ কৰিব আৰু এনেদৰে দেখা পোৱা যে মই বাহিৰৰ ভাগৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম ভিতৰৰ ভাগত যিমান সংখ্যক যি ফুটবল প্ৰেমিক আছে বাহিৰৰ ভাগত ঠিক একেদৰে এনেদৰে ভৰি পৰিছে আমি প্ৰত্যেকগৰাকীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম এক প্ৰকাৰ ক'ব লাগিব যে গুৰু শিষ্য অৰ্থাৎ আৰ্জেণ্টিনা আৰু স্পেইনৰ মাজত যি মহৰণ এই মহৰণ চাবৰ কাৰণে এনেদৰে হাজাৰ হাজাৰ যি দৰ্শক এই দৰ্শকসকল ভৰি পৰিছে এই লতাশিল খেলপথাৰত আৰু প্ৰত্যেকে আনফালে ক'ব লাগিব যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত বা মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এই যে ফিফা বিশ্বকাপত দেখুওৱাৰ যি সুন্দৰ ব্যৱস্থা কৰিছে আৰু সুন্দৰভাৱে লতাশিল খেলপথাৰত যি আয়োজন কৰিছে এই আয়োজনক প্ৰত্যেকগৰাকীয়ে ফুটবল প্ৰেমিকে কিন্তু শলাগ লগাইছে এয়া আমি যিহেতু ট্ৰফিটো দেখুৱাবলৈ ওলাইছোঁ এনেদৰে সজাই পৰা ৰৈছে প্ৰতিগৰাকী সেই ট্ৰফিটোৰ তলত ফটো উঠিছে প্ৰতিগৰাকী লোকে সুন্দৰভাৱে এই স্থানত আহি তেওঁলোকৰ মাজত অপেক্ষা কৰি আছে আৰু কিছু সময়ৰ পিছতে যে আৰম্ভ হ'ব যি আৰ্জেণ্টিনা স্পেইনৰ মাজত যি মহৰণ বিশ্বকাপৰ যি মহৰণ এই মহৰণৰ বাবে প্ৰত্যেকগৰাকী লোকে অপেক্ষাত ৰৈছে আমি এনেদৰে দৃশ্যসমূহ দেখুৱাইছোঁ আৰু কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে আপোনালোকে আমিতো ইয়াৰে ওজন বজাৰ কিমান আশাবাদী একদম বহুত আশাবাদী আৰ্জেণ্টিনাৰ পৰা লগাই আহিছোঁ সেইকাৰণে আৰ্জেণ্টিনা লগাই আহিছে অঁ মেচি নিশ্চিতভাৱে প্ৰত্যেকগৰাকী আহিছে এগৰাকী বাবু আহিছে ফুটবল খেলা চাব আহিছা কেনেকুৱা কাক তুমি ছাপোৰ্ট কৰা আৰ্জেণ্টিনা মেচিৰ যে যাদু সেই যাদু চাব নেকি ভৰিৰ যি যাদু হয় নিশ্চিতভাৱে এনেদৰে সৰু কণ শিশুৰ পৰা জ্যেষ্ঠলৈ প্ৰতিগৰাকী লোকে বা প্ৰতিগৰাকী ফুটবল প্ৰেমিকে এই স্থানত আহি উপস্থিত হৈছে আৰু আমি দৃশ্যসমূহ দেখুৱাইছোঁ লতাশিল খেলপথাৰত এক সুন্দৰ প্ৰদৰ্শনৰ বাবে এনেদৰে চাবৰ কাৰণে প্ৰতিগৰাকী লোক আহি উপস্থিত হৈছে যিহেতু মেচিৰ যি যাদু এই যাদু যি ভৰিৰ যাদু চাবৰ কাৰণে এনেদৰে প্ৰতিগৰাকী লোকে উপস্থিত হোৱাৰ লগতে আনফালে ইতিমধ্যে উল্লেখিছোঁ যে মেচিৰ শিষ্য যিহেতু ইয়ামাল এই দুয়োগৰাকীৰ যি এই মহৰণ চাবৰ কাৰণে এনেদৰে উপস্থিত হৈছে লতাশিল খেলপথাৰত যিহেতু প্ৰতিগৰাকী ফুটবল প্ৰেমিকে এনেদৰে উপস্থিত হৈছে আৰু আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম এক প্ৰকাৰ ক'ব লাগিব যে ফুটবল জ্বৰত যে আক্ৰান্ত এই আক্ৰান্তত দেশবাসী বিশ্ববাসীৰ লগতে অসমবাসীৰ প্ৰতিগৰাকী লোকে এই জ্বৰত আক্ৰান্ত হৈ পৰিছে কিয়নো ফুটবলৰ এই যি মহৰণ এই মহৰণৰ অপেক্ষাৰ বাবে এনেদৰে প্ৰতিগৰাকী লোকে প্ৰতিগৰাকী যি ফুটবল প্ৰেমিক আছে এই ফুটবল প্ৰেমিকে এনেদৰে অপেক্ষাত ৰৈ আছে এক প্ৰকাৰ ক'ব লাগিব আৰু কিছু সময়ৰ পিছতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীও এই স্থানত উপস্থিত হ'ব আমি যিসকল লোক আছে কথা পাতিবলৈ চেষ্টা কৰিম দাদা কিছু ক্ষণৰ পিছতে আৰম্ভ হ'ব খেলা চাব আহিছা খেলা চাব আহিছোঁ ছাপোৰ্ট কৰা আৰ্জেণ্টিনা এভৰি টাইম কেতিয়া ক'ৰ পৰা আহিছা আমি উজান বজাৰৰে হয় এই ফেমিলিৰ লগত আহিছোঁ আৰু ছোৱালীয়ে বহুত দিনৰ পৰা মেচি চাব বিচাৰি আছে আজি লৈ আহিছোঁ এনেকৈ পৰিয়াল সহ এনেকৈ আহিছে ফুটবল খেলা চাবৰ কাৰণে আপোনাৰ ওচৰলৈ আহিছোঁ কোনটো টীমক সমৰ্থন কৰে মেচিৰ ফালে নে আনফালে আচলতে যিহেতু দেখা পাইছে আমি ইমান মেটচ চালোঁ আৰু আগৰ পৰাই আৰ্জেণ্টিনাৰে ফ্ৰেণ্ড হয় মই আৰু বিশেষকৈ যি গ্ৰেটেষ্ট প্লেয়াৰ মেচি আৰু যিহেতু এইবাৰ লাষ্ট তেখেতে ৰিটায়াৰ কৰিব আৰু হোপফুলি ভাবোঁ যে গল্ডেন বুট তেখেতে লয় আৰু এইটোও ৰেকৰ্ড বনাই যেন কণ্টিনিউৱাছ 2টা ৱৰ্ল্ড কাপ যোনটো ফিফাৰ এইবাৰো জিকক এটা ৰেকৰ্ড সেইটোও বনাওক আৰু মেচিয়ে জিকিব আশা আছে কিন্তু স্পেইনো বহুত কম্পিটিটিভ হয় তেখেতৰো পাৰফৰ্মেঞ্চ বহুত ভাল হয় সিহঁতৰ টেকটিক্স বহুত ভাল হয় আপোনাৰ পৰ্তুগাল আৰু লাষ্ট আপোনাৰ ইয়াৰ লগত মেটচ থাকোঁতে দেখা পাইছোঁ 0-2 এনেকৈ গৈছে চ' বাট আজি লাগি আছে আৰ্জেণ্টিনা এটা নতুন ফৰ্মত খেলিব এটা নতুন টেকটিক্স আনিব যিহেতু স্পেইনেও বহুত হাইফাই টিম হয় বহুত টেকটিক্স ন সিহঁতৰ চ' কিন্তু আশা থাকিল এক প্ৰকাৰ ক'ব গ'লে গুৰু আৰু শিষ্যৰ মাজত আজি এখন মহৰণ হ'ব গৈ আছে সেইটো হয় আজি সেইটোৱে আশা থাকিল আৰু কিন্তু যদি জিকে ছাপৰ্টটো ফুল আৰ্জেণ্টিনাৰ গোটেই ফেমিলিৰ লগত
জিকে যদি আৰু ভাল লাগিব সেইটো আশা থাকিল। এগৰাকী টিকলি আছে, তুমি কাক ছাপোৰ্ট কৰা? কোৱা কাক ছাপোৰ্ট কৰা তুমি? কাৰ খেলা চাবা? কাৰ খেলা চাব আহিছা? নিশাও এনেদৰে কণ শিশুসকলেও আহিছে। এই যি মহাৰণ ফুটবলৰ যি বিশ্বকাপৰ যি মহাৰণ, এই মহাৰণ চাবৰ কাৰণে লতাশিল খেলপথাৰত আহি উপস্থিত আছে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ফুটবল প্ৰেমীসকলে। আমি দৃশ্যসমূহ দেখুৱাইছোঁ, এনেদৰে সাজু কৰি তোলা আছে, সুন্দৰভাৱে সাজু কৰি তোলা আয়োজন কৰিছে CM FIFA ফেন পাৰ্কৰ ফালৰ পৰা। এই যি সুন্দৰ প্ৰদৰ্শন দেখুৱাবৰ কাৰণে এক আয়োজন কৰিছে আৰু প্ৰত্যেকগৰাকী এই যি ফুটবল প্ৰেমী, এই ফুটবল প্ৰেমীসকলে আহিছে। তেওঁলোকে মাজত মাত্ৰ কেইটামান খন আছে আৰু এই খনৰ পিছতে আৰ্জেণ্টিনা আৰু স্পেইনৰ মাজত যি বিশ্বকাপৰ যি মহাৰণ, এই মহাৰণ অনুষ্ঠিত হ'ব আৰু এই মহাৰণৰ কাৰণে প্ৰত্যেকগৰাকী যি ফুটবল প্ৰেমী, এই ফুটবল প্ৰেমী অপেক্ষাত ৰৈ আছে। যিহেতু প্ৰত্যেকগৰাকী লোকে ফুটবলৰ বাবে এনেদৰে অপেক্ষাত কৰি আছে আৰু এনেদৰে আহি থকা দেখা পাইছোঁ। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ পৰা এনেদৰে ফুটবল প্ৰেমীসকল আহিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছা বা? বৰিপাৰা কাক সমৰ্থন কৰা? আৰ্জেণ্টিনা। যিহেতু কিছু সময়ৰ পিছতে খেল আৰম্ভ হ'ব, কেতিয়া কিমান সময় আগতে আহিছা? এতিয়া অলপ আগত আহিছে। নিশ্চিতভাৱে আৰ্জেণ্টিনাক এনেদৰে প্ৰত্যেকগৰাকী বেছিভাগ লোকে সমৰ্থন কৰা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ বা তেওঁলোকে ইতিমধ্যে মন্তব্য জনাইছে। এক প্ৰকাৰ ক'ব লাগিব যে এনেদৰে চেলফি উঠাটো ব্যস্ত প্ৰত্যেকগৰাকী লোকে। আমি আপোনালোকক কথা পাতিবলৈ চেষ্টা কৰিম। কিছু সময়ৰ পিছতে আৰম্ভ হ'ব মহাৰণ। কাক সমৰ্থন কৰে? কি কয়? কাক সমৰ্থন কৰি আছে? আৰ্জেণ্টিনা। আপুনি আৰ্জেণ্টিনা। এতিয়া ক'ৰ পৰা আহিছে? মই ইয়াৰ বৰবাৰী। কাক সমৰ্থন কৰে? আৰ্জেণ্টিনা চব আৰ্জেণ্টিনা। কিন্তু এক প্ৰকাৰ ক'ব লাগিব যে আৰ্জেণ্টিনা অভিজ্ঞ এগৰাকী মেছিৰ ফালৰ পৰা বা মেছি আৰু যিগৰাকী আছে ইয়াৰ অৰ্থাৎ গুৰু শিষ্যৰ মাজত এখন যুদ্ধ হ'বলৈ গৈ আছে আজি। মানে কি ক'লে আপুনি বুজা নাই গুৰু আৰু শিষ্যৰ মাজত এখন যুদ্ধ। গুৰু আৰু কৃষ্ণ দুটাকো ভাল পাওঁ, লামি ইয়ালকো ভাল পাওঁ, মেছিকো ভাল পাওঁ। মেছি যিহেতু আগৰ পৰা আছে তো মেছি আৰু ইয়ামালৰ মাজত আজি এখন যুদ্ধ হ'ব গৈ আছে। বহুত ভাল লাগিব আৰু মানে আমাৰ কাৰণে বেষ্ট, আমাৰ দুটাৰ কাৰণে ভাল। আৰু এইফালে বাৰ্কা আৰ্জেণ্টিনা একেই আৰু আমি বাৰ্চাও হয় আৰ্জেণ্টিনাও হয়। যোনে জিকক কথা নাই বাৰু, যোন জিকে কোনো কথা নাই, মানে জাষ্ট আমি ছাপোৰ্ট কৰিছোঁ, মেছিক হিচাপে ছাপোৰ্ট কৰিছোঁ। আৰ্জেণ্টিনা স্পেইন জিকিলেও ইমান দুখ নাপাওঁ, আৰ্জেণ্টিনা জিকিলে বেছি ভাল লাগিব। আৰু এনেদৰে যুৱ প্ৰজন্মসকল ওলাই আহিছে। তেওঁলোকে যিহেতু ইয়ামাল আৰু মেছিৰ যি এখন যুদ্ধ হ'ব, এই যুদ্ধৰ অপেক্ষাত ৰৈ আছে। মাজত মাত্ৰ কেইটামান ঘণ্টা বা কেতিয়াবা খন, কিয়নো ভাৰতীয় সময় অনুসৰি 12:30 বজাৰ লগে লগে আৰম্ভ হ'ব বিশ্বকাপৰ যি মহাৰণৰ এই যি আৰ্জেণ্টিনা স্পেইনৰ মাজত যি বিশ্বকাপৰ মহাৰণ, এই মহাৰণৰ বাবে প্ৰত্যেকগৰাকী খেলুৱৈ অপেক্ষাত ৰৈ আছে। আৰু প্ৰত্যেকগৰাকী খেলুৱৈ এনেদৰে লতাশিল খেলপথাৰত যি সুন্দৰ প্ৰদৰ্শনৰ বাবে এনেদৰে যি আয়োজন কৰিছে, আয়োজন কৰাক লৈ প্ৰত্যেকগৰাকী লোকে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে। আৰু কিছু সময়ৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও এই খেলপথাৰত উপস্থিত হৈ তেওঁ উপভোগ কৰিব এই যি মহাৰণৰ যি ফুটবলৰ যি বিশ্বকাপৰ খেল, এই খেলখন উপভোগ কৰিবৰ কাৰণে আমি দৃশ্যসমূহ দেখুৱাইছোঁ। মোৰ সহযোগী দীপু আছে, দীপুৱে সুন্দৰভাৱে দৃশ্যসমূহ দেখুৱাই আছে। খেলপথাৰৰ এই যিসকল লোক আহিছে, প্ৰত্যেকগৰাকী লোকে সুন্দৰভাৱে খেল উপভোগ কৰিবৰ কাৰণে এনে উপস্থিত হৈছে। আৰু এনেদৰে ক'ব লাগিব যে গুৱাহাটীৰ লগতে গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা প্ৰতিগৰাকী ফুটবল প্ৰেমিকে আহি এই স্থানত উপস্থিত হৈছে। আৰু এওঁলোক এই কিছু সময়ৰ পিছত আৰম্ভ হ'বলগীয়া খেলখন তেওঁলোকে উপভোগ কৰিব। আৰু এক প্ৰকাৰ ক'ব লাগিব যে মেছি আৰু ইয়ামালৰ মাজত অৰ্থাৎ গুৰু শিষ্যৰ মাজত যি ফুটবলৰ যি মহাৰণ, এই মহাৰণখন অনুষ্ঠিত চাবৰ কাৰণে দাদা আপোনাৰ ওচৰত আহিছোঁ। কিছু সময় মাজত মাত্ৰ কেইটামান খন 12:30 বজাৰ লগে লগে আৰম্ভ হ'ব গুৰু আৰু শিষ্যৰ মাজত এখন যুদ্ধ। কি ক'ব? ভাল লাগিছে। মেছি গুৰু আছিলে স্পেইনৰ এজন খেলুৱৈ, বৰ্তমান তেওঁ বহুত জনপ্ৰিয়। গোটেই খেলাখন ভাল টক্কৰ হ'ব বুলি আমি ভাবি আছোঁ, অপেক্ষা কৰিছোঁ। অবভিয়াছলি মেছিয়ে জয় হ'ব। হয়, নিশ্চিতভাৱে ইয়াৰ যি ফুটবল খেলৰ আৰম্ভণিৰ প্ৰাকখনত এই খেলপথাৰতে তিনিটা কি ব্ৰেণ্ডে ইতিমধ্যে সংগীত পৰিৱেশন কৰি আছে। আৰু সেই সংগীতত সকলো লৈছে। আৰু ইয়াৰ লগত ক'ব লাগিব যে এক প্ৰকাৰ ক'ব লাগিব যে এয়া হৈছে বিশ্বকাপৰ যি মহাৰণ, এই মহাৰণৰ বাবে প্ৰত্যেকগৰাকী ফুটবল প্ৰেমিকে উপস্থিত হৈছে লতাশিল খেলপথাৰত। এক প্ৰকাৰ ক'ব লাগিব গুৰু আৰু শিষ্যৰ মাজত যি মহাযুঁজ, এই মহাযুঁজৰ মাজত মাত্ৰ কেইটামানখন
নিশ্চিতভাৱে মঞ্চৰ প্ৰগ্ৰেম হয় যি অনুষ্ঠানে খেলপথাৰত যি অনুষ্ঠান চলি আছে অনুষ্ঠান দেখুৱাব ওলাইছোঁ যিহেতু এক প্ৰকাৰ ক'ব লাগিব যে খেল আৰম্ভ হোৱাৰ প্ৰাকখনত লতাশিল খেলপথাৰত তিনিটাকৈ ব্ৰেণ্ডে যি সংগীত অনুষ্ঠান আৰম্ভ কৰিছে এই সংগীত অনুষ্ঠানটো আমি অসম লাইভৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম এই তাৰ প্ৰাকখনত আমি দেখুৱাইছোঁ যে লতাশিল খেলপথাৰত এনেদৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ পৰা যিসকল ফুটবল প্ৰেমী এই ফুটবল প্ৰেমীসকল আহিছে আৰু প্ৰত্যেকগৰাকী লোকে অপেক্ষা কৰি আছে যে আৰ্জেণ্টিনা আৰু মেছিৰ মাজত হ'বলগীয়া যি মহাৰণ এই মহাৰণৰ বাবে এনেদৰে প্ৰত্যেকগৰাকী লোকে অপেক্ষাত আছে আৰু আমি পোনপটীয়াভাৱে দৃশ্য দেখুৱাইছোঁ লতাশিল খেলপথাৰৰ যি বিশ্বকাপৰ যি মহাৰণ এই মহাৰণ আৰম্ভ হোৱাৰ প্ৰাকখনত আৰম্ভ কৰিছে এক তিনিটাকী ব্ৰেণ্ডৰ যি সংগীতানুষ্ঠান এই সংগীত আৰম্ভ হৈছে আৰু পোনপটীয়াভাৱে আমি দেখুৱাবলৈ চেষ্টা কৰিম এই সংগীত